ফাইনালি বন্ধুসকল আজি দিনটোতে গোটৰ মহিলাসকলৰ কাৰণে অসম চৰকাৰৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোকৰ যোনটো নেকি 10,000 টকা তো আপোনালোকে কেতিয়া লাভ কৰিব, তো বৰ্তমান চৰকাৰে সেই ফাইনেল তাৰিখটো ঘোষণা কৰিছে। তো বন্ধুসকল ইমান দিনে যিসকল মহিলা আপোনালোকে অপেক্ষা কৰি আছিলে যে আপোনালোকৰ ডিষ্ট্ৰিক্টত তো আপোনালোকৰ সমষ্টিত কেতিয়া চৰকাৰে সেই টকাটো প্ৰদান কৰিব, কেতিয়া আপোনালোকে সেই টকাটো লাভ কৰিব, তো বৰ্তমান বন্ধুসকল আপোনালোকে আৰু ৱেইট কৰিব নালাগে। বৰ্তমান তাৰ ওপৰত খবৰ আহি গৈছে কোনটো তাৰিখত মহিলাসকলে লাভ কৰিব। আৰু বন্ধুসকল লগতে আৰু এটা নতুনকৈ আপডেট আহিছে যে আপোনালোকে এইবাৰ বহুত মহিলাই আপোনালোকে এই টকাটো লাভ নকৰিব। তো যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে বৰ্তমান লাখ লাখ মহিলাৰ নাম কৰ্তন কৰা হৈছে। তো বন্ধুসকল আপোনালোক কোনসকল মহিলাৰ নাম কটা হৈছে, কি ভুলৰ কাৰণে আপোনালোকে সেই টকাটো লাভ নকৰিব, তো যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে তো আপোনালোকে মই সবিশেষ জনাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকে, এনেধৰণৰ নিউজবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ইনফৰ্মেশ্যনটো আপোনালোকে লাভ কৰিব। তো বলক বন্ধুসকল আপোনালোকক মই প্ৰথম এতিয়া জনাই দিছোঁ কোনসকল মহিলাই আপোনালোকে এই টকাটো লাভ নকৰিব, যিসকল মহিলাই এনেধৰণৰ আপোনালোকে কিছুমান ভুল কৰিছিলে। তো বন্ধুসকল প্ৰথমটো কাৰণ হৈছে, তো আপোনালোকক মই আগতে কৈছিলোঁ যে যিসকল মহিলাই আপোনালোকে এটা গছপুলিত আৰু 10-12 গৰাকী মহিলাই যদি ফটো মাৰিছিলে তো বন্ধুসকল সেই ক্ষেত্ৰত কিন্তু আপোনালোকে সেই টকাটো লাভ নকৰিব। যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা খবৰ আহিছিলে যে আপোনালোকে এটা গছপুলিত আপোনালোকে অকল এগৰাকী মহিলাই ফটো মাৰিবলৈ কৈছিলে, তাৰ ক্ষেত্ৰত যদি আপোনালোকে 10-12 গৰাকী মহিলাই আপোনালোকে ফটো মাৰিলে কিন্তু আপোনালোকে সেই টকাটো লাভ নকৰিব। তো ইয়াৰে লগতে বন্ধুসকল আৰু এটা খবৰ আহিছে নতুনকৈ। তো যিসকল মহিলাই আপোনালোকে জানে যে চৰকাৰে আপোনালোক গছপুলি ৰোপণ কৰিবৰ কাৰণে তো চৰকাৰৰ ফালৰ পৰা আপোনালোক গছপুলি প্ৰদান কৰা হৈছিলে। তো বন্ধুসকল যেনেকৈ আপোনালোকৰ যোনটো নেকি গছপুলি ৰোপণ কৰিব কৈছিলে তাৰ ভিত্তিত যিখিনি নেকি গছপুলি বৰ্তমান লিষ্টত নাম আছিলে, তো তাৰ বাহিৰে যদি আপোনালোকে বেলেগ গছপুলি ৰোপণ কৰিছিলে তো তেতিয়াও কিন্তু বন্ধুসকল আপোনালোকে সেই টকাটো লাভ নকৰিব। তো বন্ধুসকল এইটো এটা চৰকাৰৰ ফালৰ পৰা বৃহৎ খবৰ আহি পৰিছে। তেনে ক্ষেত্ৰত লাখ লাখ মহিলাও বৰ্তমান নাম কৰ্তন কৰিছে। তো বন্ধুসকল আপুনি যদি এনেধৰণৰ ভুল কৰিলে তো বন্ধুসকল আপোনালোকে কিন্তু সেই 10,000 টকাটো লাভ নকৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই দিছোঁ যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা 10,000 টকা মহিলাসকলে কেতিয়া লাভ কৰিব, যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকে এই জুন মাহৰ তো লাষ্টৰ ভাগত আপোনালোকে মহিলাসকলক তো 10,000 টকা দিয়া হ'ব। তো যিবিলাক ডিষ্ট্ৰিক্ট বৰ্তমান বাকী আছে তো বন্ধুসকল আপোনালোকে এই জুন মাহৰ লাষ্টৰ ভাগতে আপোনালোকে সেই টকাটো লাভ কৰিব। কিন্তু বন্ধুসকল তাৰ আগতে আপোনালোকে আৰু এটা কাম কৰিব লাগিব। আপোনালোকক মই বাৰম্বাৰ কৈ আছোঁ আপোনালোকে এবাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক আছে নে নাই, অৰ্থাৎ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক আছে নে নাই আপোনালোকে এবাৰ চেক কৰি ল'ব। তো কাৰণ আপোনালোকৰ চৰকাৰৰ যোনবোৰ নেকি স্কিম, যোনটো নেকি টকা আহে তো আপোনালোকৰ ডিভিডি মাধ্যমেৰে আহে, তো তেনে ক্ষেত্ৰত আপোনাৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক থকাটো বাধ্যতামূলক। কাৰণ বন্ধুসকল কিবা ক্ষেত্ৰত যদি আপোনালোকে সেই টকাটো লাভ নকৰে তো বন্ধুসকল আপোনালোকে কিন্তু পাছত আপোনালোকে চৰকাৰক কোনো আপোনালোকে জগৰীয়া কৰিব নোৱাৰিব, অৰ্থাৎ আপোনালোকে কমপ্লেইন কৰিব নোৱাৰিব, আপোনালোকে অভিযোগ কৰিব নোৱাৰিব। তো সেইটো কাৰণে আপোনালোকে সকলোৱে যাতে এই টকাটো আপোনালোকে লাভ কৰে। যোনটো নেকি বৰ্তমান আপডেট আহিছে জুন মাহত আপোনালোকে টকাটো দিয়াৰ কথা কৈছে, তো সেইটো কাৰণে আপোনালোকে জুন মাহৰ আগতে আপোনালোকে এই কেইদিনতে আপোনালোকে চেক কৰক যে আপোনাৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক আছে নে নাই। আৰু আপোনালোকে যদি বেংকত নগৈ আপোনালোকে যদি মোবাইলৰ পৰা আপোনালোকে চেক কৰিব বিচাৰে আপোনালোকে মোক কমেণ্ট কৰিব, আপোনালোকক পপআপ ভিডিঅ' বনাই দিম আপোনালোকে কেনেধৰণে আপোনালোকৰ ঘৰতে বহি আপোনাৰ মোবাইলটো ফোনটোৰ পৰা আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকৰ বেংক একাউণ্টৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক আছে নে নাই। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ লাভ কৰিব বিচাৰে তো যেতিয়া বন্ধুসকল মহিলা উদ্যমিতা আঁচনিৰ ওপৰত আৰু যদি নতুন খবৰ আহে তো আপোনালোকে মোৰ চেনেলটো লাইক এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰবোৰ বা ইনফৰ্মেশ্যনবোৰ আহি থাকে নতুন আপোনালোকে প্ৰথমে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।